পাহাৰৰ ৰাজনীতিত পুনৰ আধিপত্য বিজেপিৰ উত্তৰ কাছাৰত যি নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল সেই নিৰ্বাচনত আশা কৰা ধৰণে আধিপত্য বিস্তাৰ কৰিলে বিজেপিয়ে ৰিজাল্ট কি হ'ব নিৰ্বাচনৰ ফলাফল কি হ'ব সেই সকলোৱে অনুমান কৰিছিল উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত উৰিল গেৰুৱা দলৰ বিজয় ধ্বজা ঘোষিত ফলাফল অনুসৰি ২৮টাৰ ২৭টা সমষ্টিয়ে বিজেপিয়ে দখল কৰে এটা সমষ্টিত নিৰ্দলীয় জয় হয় এই ফলাফলে যেন ইংগিত দিলে পাহাৰত বেলি মাৰ যোৱাৰ দিশে কংগ্ৰেছ পৰিষদখনৰ অধীনত ২৮টা সমষ্টিৰ ২২টাৰ বাবে ৮ জানুৱাৰীত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ ৬টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছিল বিজেপিয়ে ২৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ২২টাত প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছে ডিমা হাছাওত প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল তৃণমূল কংগ্ৰেছ আৰু আম আদমিয়ে তৃণমূলে ১১টাত আৰু আম আদমিয়ে ৬টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰত্যাশিতভাৱে সকলো প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ শক্তি উফৰাই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰিলে বিজেপিয়ে কোনো ক'ব পাৰি বিজেপিৰ হৈ এইবাৰ নিৰ্বাচনত নামিছিল দুই প্ৰাক্তন উগ্ৰপন্থী নেতা ডিএইচটিৰ সেনাধ্যক্ষ নিৰঞ্জন হোজাই আৰু উপ মুখ্য সেনাধ্যক্ষ দেৱলাল গাৰ্লোছা আৰু প্ৰাক্তন চিএম তথা ১০০০ কোটি টকীয়া কেলেংকাৰীৰ দোষী সাব্যস্ত মোহিত হোজাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছিল আজিৰ ভোট গণনাত ৰাইজৰ লাভ কৰি জয় হ'বলৈ সক্ষম হয় দুই প্ৰাক্তন উগ্ৰপন্থী নেতা ডিএইচটিৰ সেনাধ্যক্ষ নিৰঞ্জন হোজাই আৰু উপ মুখ্য সেনাধ্যক্ষ দেৱলাল গাৰ্লোছা এই বৃহৎ জয়ৰ আনন্দ উল্লাস কৰে ডিমা হাছাও বিজেপিয়ে ডিমা হাছাওত এনে সফলতাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচনত জয় হোৱা আৰু জড়িত হোৱা প্ৰতিগৰাকী কাৰ্যকৰ্তাক অভিনন্দন জ্ঞাপন কৰে প্ৰতিক্ৰিয়া দেখুৱাইছো নিৰ্বাচনক লৈ हम लोग का वाजाऊ कॉन्स्टिट्यूंसी का जो पब्लिक है हमको तीसरी बार के लिए चुना हमको सेवा करने के लिए मौका दिया इसलिए उन लोगों का सबको भी बहुत बहुत धन्यवाद देता है आप लोगों को चैनल का तरफ से और साथ ही साथ हम लोग का ऑनरेबल चीफ मिनिस्टर डॉक्टर हेमंत बिश्व शर्मा जी उनके साथ असम का कैबिनेट मिनिस्टर पीयूष हजारिका जी और हम लोग का मैडम कैबिनेट मिनिस्टर नंदिता गोरलोसा जी और हम लोग का ऑनरेबल सीएम देवलाल गोरलोसा जी उन सबको भी हम बहुत बहुत धन्यवाद देता है क्योंकि वो लोग का काम से वो लोग आके हमारा कॉन्स्टिट्यूंसी में कैंपिंग किया है मदद किया है बोल के आज में हम तीसरी बार काउंसिल में फिर से आने के लिए मौका मिला है मार्जिन ज़्यादा नहीं है लेकिन 160 कुछ है हम सबको खाली धन्यवाद देता है जो हमारा साथ दिया उनको भी और जो नहीं दिया उनको भी सबको हम साथ लेके ये 5 साल प्रतिक्रिया আহিছো শেষৰ টুইচুলে খবৰ এবাৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে তৎপৰ হৈছে কংগ্ৰেছ অনুমতি বিচাৰি গৃহ সচিবক দিলে স্মাৰক পত্ৰ ডিজিপিকো সাক্ষাৎ কৰিলে কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ কংগ্ৰেছৰ 14 জানুৱাৰীত মণিপুৰৰ প্ৰাৰম্ভ হ'বলগীয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ সৃষ্টি হৈছে এটাৰ পাছত আনটো সমস্যা মণিপুৰ চৰকাৰে ইম্ফলৰ পৰা ৰেলী আৰম্ভ কৰিবলৈ অনুমতি নিদিয়াৰ পাছত অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপত বিমূৰত পৰিছে কংগ্ৰেছ নেতৃত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাহুল গান্ধীক গুৱাহাটী মহানগৰীৰ মাজেৰে ৰেলী কৰিবলৈ অনুমতি দিয়া নহয় স্কুল খোলা থকা অৱস্থাত কেম্প পাতিবলৈ অনুমতি দিয়া নহয় এই পৰ্যন্ত কংগ্ৰেছে আনুষ্ঠানিকভাৱে অনুমতি বিচৰা নাই বুলি কৈছিল হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পাছত দিছপুৰত গৃহ সচিবক সাক্ষাৎ কৰে কংগ্ৰেছৰ এটা সজাতি দলে মুখ্য সচিবৰ সাক্ষাৎ নাপাই গৃহ সচিবৰ হাতত এখন স্মাৰক পত্ৰ দিলে কংগ্ৰেছে ৰাহুল গান্ধীৰ যাত্ৰাৰ বাবে সহযোগিতা বিচাৰি ডিজিপি জিপি সিঙকো সাক্ষাৎ কৰে কংগ্ৰেছে ডিজিপিৰ পৰা সকলো সহায় ৰাচ্ছাক পোৱা বুলি মন্তব্য কৰিছে ভূপেন বৰাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক গুৰুত্বহীন কৰিবলৈ একে সময়তে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী মানে আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক ধন প্ৰদানৰ আঁচনিৰ লগতে ৰেচন কাৰ্ড বিতৰণৰো বৃহৎ কাৰ্যসূচী চৰকাৰৰ 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ চৰকাৰে গ্ৰহণ কৰিছে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী জিলাই জিলাই একোজন মন্ত্ৰী আৰম্ভ কৰিব কাৰ্যসূচী
ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতে 19 জানুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ চৰকাৰে ভীতিগ্ৰস্ত হোৱা বুলি মহিলাসকলক ব্যস্ত কৰি ৰখাৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিগৰাকীয়ে কি কয় আমি দেখুৱাইছো মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে প্ৰদেশ কংগ্ৰেছে ৰাহুল গান্ধীৰ যি অসমত যাত্ৰা হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে কোনো ধৰণৰ অনুমতিৰ আবেদন কৰা নাই মই ভাবো মুখ্যমন্ত্ৰী মহোদয়ে এই কথা ভুলকৈ কৈছে কাৰণ ইতিমধ্যে শিৱসাগৰ জিলা যোৰহাট জিলা মাজুলী জিলা আৰু অসমৰ অন্যান্য বিভিন্ন জিলাত জিলা কংগ্ৰেছ কমিটিসমূহে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি 2000 টকা আবেদন মাচুল সহ ৰাজনৈতিক যি আমাৰ কাৰ্যক্ৰম হ'ব পদযাত্ৰা ৰোড সাইড মিটিং ৰাতি থকাৰ বাবে এটা কেম্প সাইট আৰু দিনত ৰোড শ্ব এই গোটেইবিলাকৰ কাৰণে ইতিমধ্যে চৰকাৰী নিয়ম অনুসৰি প্ৰতিখন জিলাতে আবেদন কৰা হৈছে আৰু যোৱাকালি মই শিৱসাগৰ জিলাৰ পৰা খবৰ লৈছিলো এই আবেদনসমূহ ইতিমধ্যে হেডকোৱাৰ্টাৰলৈ পঠাই দিয়া হৈছে জিলাৰ আৰক্ষী অধীক্ষকসকলক অনুমতি দিবলৈ এতিয়ালৈকে নিৰ্দেশ হোৱা নাই ওপৰ মহলৰ ৰাজনৈতিক নিৰ্দেশৰ পিছতহে তেখেতসকলে জিলাত আমাক পাৰমিশন ইস্যু কৰিব পাৰিব হেগতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই আবেদন কৰিছো তেখেতসকলে যেন আমাৰ প্ৰস্তুতি সোনকালে কৰিব পৰাকৈ যেনে ধৰণে আমাৰ অনুমতি বিচৰা হৈছিল সেইখিনি দিয়ক আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য দেখুৱাইছো আমি কালি আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই চিফ সেক্ৰেটাৰী আৰু ডিজিপিৰ লগ পাবৰ কাৰণে অনুমতি বিচাৰিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আমাৰ চৰকাৰ দিনৰ অসমত বিভিন্ন সভা সমিতি কৰিছিলে তেতিয়া বিজেপিৰ জিলা পৰ্যায়ৰ নেতাকৰ্মীসকলে জিলা উপায়ুক্ত বা জিলা আৰক্ষী অধীক্ষকক গৈ পেলাই অনুমতি লৈছিলে তথাপিতো আমি আজি অসম চৰকাৰৰ প্ৰশাসনিক মুৰব্বী চিফ সেক্ৰেটাৰী প্ৰতিনিধি বুলি ভাবি লৈ মিশ্ৰ ডাঙৰীয়া গুৰিত আমি আমাৰ গোটেই প্লেনটো দিছোঁ অলপ পাছতে আমি আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াকো আমি লগ কৰিবলৈ গৈ গতিকে আমি আশা কৰিছোঁ যে আমাৰ নেতাজনৰ যি ভাৰত জোড়ো ন্যায় যাত্ৰা সেয়া কেৱল ৰাজনৈতিক যাত্ৰা নহয় দেশৰ সাধাৰণ নিষ্পেষিত শোষিত বঞ্চিত মানুহৰ এক শক্তিশালী মঞ্চ য'ত ৰাইজে মন খুলি কথা পাতিব পাৰিব আৰু এই কথাও মই অসম চৰকাৰক জনাব বিচাৰিছোঁ যে এয়া ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় পৰ্ব গতিকে বিৰোধী শাসিত ৰাজ্যবিলাকত আমাৰ ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া 3500 কিলোমিটাৰ পদযাত্ৰা কৰিছিলে তেতিয়া সেই ৰাজ্যবিলাকত আমি একো অসুবিধা পোৱা নাছিলোঁ ৰাজনৈতিক কথা বতৰা বেলেগ প্ৰশাসনিকভাৱে আমি একো অসুবিধা পোৱা নাছিলোঁ আৰু আমি আশা কৰিছোঁ যে অসমত আজি মোৰ ভাল লাগিলে এছেম্বলিত আহি পেলাই দেখিছোঁ যে জনগণ মন আধি নায়ক লিখা আছে গতিকে আমাৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখৰ গেটত জনগণ মনে বহুত দিনৰ মূৰত আহিছোঁ প্ৰায় 8 বছৰৰ মূৰত দেখিছোঁ জনগণ মন লিখা আছে এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই জনগণৰ মন বুজিবলৈ আহিছে আৰু মোৰ আপোনাৰ দেশ লিখা আছে মোৰ আপোনাৰ দেশ মানে অকল বিজেপিৰ নহয় মোৰ আপোনাৰ দেশ মানে মোৰো দেশ দেৱব্ৰত শইকীয়াৰো দেশ গতিকে আমিও যাতে মোৰ আপোনাৰ দেশত নিশ্চয় গণতন্ত্ৰ গতিকে বিৰোধীকো সমানে সুযোগ সুবিধা প্ৰদান কৰাটোৱে গণতন্ত্ৰ আৰু গণতন্ত্ৰ যেতিয়া পৰ্যবেক্ষিত হয় তেতিয়া স্বৈৰতন্ত্ৰৰে পৰ্যবেক্ষিত হয় যিটো খুব এক হানিকাৰক কথা দেশৰ বাবে গতিকে কংগ্ৰেছে ঠিক এনে ইংগিতেই দিব বিচাৰিলে